বহুত দিন ব্যস্ত থকা বাবে মই ভাল ভিডিঅ'সমূহ আপোনালোকৰ আগত উলিয়াই দিব পৰা নাছিলোঁ। নিজেও যেনে তেনে খাই থৈছিলোঁ। এতিয়া পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছোঁ আৰু ভাল ভিডিঅ'সমূহ মই আপোনালোকৰ মাজত লাহে লাহে উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। আজি মই এটা খুব হেলথি ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো আপোনালোকে খুবেই ভাল পাব। এইটো আপুনি যদি চাকৰি কৰে তেন্তে আপোনাৰ টিফিনত লৈ যাব পাৰিব, গৃহতৰ হাততো দি যাব পাৰিব, নতুবা সন্তানৰ টিফিনত আপুনি দি যাব পৰা খুব সহজ আৰু সুন্দৰ ৰেচিপি। লগতে ই অতি স্বাস্থ্যসন্মত। ইয়াত আমি বিশেষ একো মা মছলা বা অতিৰিক্ত তেল ব্যৱহাৰ কৰা নাই। আপোনালোকে নিশ্চয় দেখিছে কিমান জৰজৰীয়া হৈছে আৰু সম্পূৰ্ণ দেখাত চাওমিনৰ দৰে লগা নাইনে বাৰু? কিন্তু এইখিনি চাওমিন নহয়, চেৱৈ বনাইছোঁ। চেৱৈৰে এনেধৰণে নিমখীয়া বনাব পাৰি আৰু এই ৰেচিপিটো আপোনালোকে এবাৰ খাই চাব, তাৰপিছত মোক ক'ব। আহক ভিডিঅ'টোৰ মাজলৈ। তেল সৰু চামুচখনৰ জোখত এচামুচ মই দি লৈছোঁ প্ৰথমতে। আৰু এইটো 10 টকীয়া পেকেটৰ চেৱৈ, য'তে ত'তে আপোনালোকে কিনিবলৈ পাব। জুই একেবাৰে ল' ফ্লেমত ৰাখিব, তাৰপিছত এইখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব। মই এনেকুৱা ধৰণৰ হাতাহে ভাল পাওঁ, কাৰণ আগৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ নহয়নে? চেৱৈখিনি আপোনালোকে মন কৰিছে নহয়, একেবাৰে সুন্দৰ ৰং এটা আহি গ'ল। জ্বলাই নেপেলাব, কিন্তু ৰংটো ব্ৰাউন কালাৰ হ'বলৈ দিব। অলপ মই নিমখ ছটিয়াই দিছোঁ আৰু উতলাই লোৱা গৰম পানী মই প্ৰায় 1 লিটাৰ জোখত তাত দি দিছোঁ। কাৰণ চেৱৈখিনি সিজিব লাগিব, সম্পূৰ্ণ গেলগেলীয়া কৰি আমি সিজাই নেপেলাওঁ। এতিয়া মন কৰক, এইখিনি 5 মিনিটমানতকৈ অকণমান সময় বেছিয়ে লাগিছে, ধুনীয়াকৈ সিজি আহিল। সময়টো সঠিক নিৰ্ধাৰণটো আপোনালোকক মই কৈ দিব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে আচলতে। আপোনালোকৰ জুইৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি বনোৱাৰ ওপৰত নিৰ্ভৰ কৰি নিজে চাই ল'ব চেৱৈখিনি সিজিছে নে নাই। এনেকৈ চামুচ এখনে মই যেনেদৰে চাইছিলোঁ, এইখিনি সিজি গ'ল, কিন্তু একেবাৰে জৰজৰীয়া হৈ ৰৈছে। সেইকাৰণে মই ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'বলৈ কৈছোঁ। আৰু চেকনিৰ সহায়ত এনেদৰে চেকি ল'ব। পানীখিনি আপুনি দাইলত ইউজ কৰিব পাৰে। আপুনি যেতিয়া দাইল বনাব তেতিয়া এই পানীখিনি দি দিব, কাৰণ তেলখিনিও তললৈ সৰকি পৰিছে। এতিয়া দেখিছে চেৱৈখিনি এডাল এডাল হৈ পৰিছে। আৰু সেইখন পেন অলপ ধুই ল'লোঁ আৰু তাতে আগৰ জোখত সৰু চামুচখনেৰে এচামুচ তেল দিলোঁ। যদি ক'লা সৰিয়হ আছে আপুনি ক'লা সৰিয়হ দিব, বগা সৰিয়হ থাকিলে বগা সৰিয়হ দিব। মই ক'লা সৰিয়হ আছিল তাকেই দিছোঁ। আৰু ধনিয়া পাত থাকিলে ধনিয়া পাত দিব, মান ধনিয়া পাত থাকিলে আপোনাৰ ঘৰত যিকোনো পাত থাকিলে আপুনি দিব পাৰে, মছলা জাতীয় পাত। নহৰু আদা মই একেবাৰে কম পৰিমাণত দিছোঁ, চামুচখনেৰে আধা চামুচ। যেতিয়া ৰঙচুৱা হ'ল তাত মই দি দিলোঁ গুচাই লোৱা গ্ৰীণ মটৰ। এইকেইদিন বজাৰত বা ঘৰৰ বাৰীত গ্ৰীণ মটৰ এটা হ'লেও থাকে নহয়নে? এজোপা গছ থাকিবই, তাৰ পৰা আপুনি এনেদৰে দিব পাৰে। মোৰ একেবাৰে ঘৰুৱা গাজৰ, তাৰ দুটা মই সৰু সৰুকৈ কাটি দি দিছোঁ। আৰু জোখ অনুপাতে মই তাত দিলোঁ নিমখ, কাটি লোৱা সৰু সৰুকৈ জলকীয়া দুটা দি পেলাই এইখিনি ভাজি ল'ম। ৰংটো অলপ ধুনীয়া আহিবৰ বাবেহে মই আচলতে ৰং গুড়া অলপমান দি দিছোঁ। আপোনালোকে যদি টিফিনত
সন্তানৰ হাতত দি যাবলগীয়া হয় তেন্তে ৰং গুড়াটো নিদিব, নতুবা আলহী আহিলে কিন্তু ৰং গুড়াটো দিব পাৰে। অলপ হালধি দি দিছোঁ তাত একেবাৰে কম পৰিমাণত। ঢাকি পেলাই সিজিবলৈ দিব পাৰি, কিন্তু দিয়া নাই। এইখিনি এনেকৈ 5 মিনিটমান সিজালে হৈ যায়। আপোনাৰ ঘৰত যি মছলাই থাকে, বিৰিয়ানী, চিকেন মছলা, মিট মছলা, যিকোনো মছলা আপুনি দিব পাৰে। মই কিন্তু চাট মছলা অলপ দিছোঁ। চাট মছলা গুণটো মোক খুবেই ভাল পাওঁ। চাট মছলা দিয়াৰ পিছত এনেদৰে চাবচোন, আৰু গাজৰ সিজিলেই হৈয়ে যায়। সম্পূৰ্ণ সিজিবলৈ দিব নালাগে, একেবাৰে ফেটফেটীয়া হৈ যোৱাকৈ কেৱল এনেকৈ চামুচখনে চাব। যদি গাজৰ বা মটৰ সিজিল তেতিয়া দি দিব চেৱৈখিনি। এতিয়া মন কৰক চেৱৈখিনি কেনেদৰে এডাল এডাল হৈ আছে, আৰু ৰংটো খুব ধুনীয়া হৈছে, নহয়নে বাৰু? ইয়াত বিশেষ একো ৰং আমি দিব নালাগে। আমি যদি ৰং গুড়াটো নিদিওঁ বুলি ক'লেও এটা সুন্দৰ ৰং নিজস্বভাৱে আহি যায়। খুব ভালদৰে মিলাই দিব। কম তেলতে কিমান সুস্বাদু আৰু সুন্দৰ খাদ্য বনাব পাৰি, নিশ্চয় আপোনালোকে মন কৰিলে এবাৰ বনাই খাই চাব। তাৰপিছত মোক ক'বচোন। আমি চেৱৈ মিঠা বহুতে বনাই খাওঁ, নহয়নে? বিভিন্ন ধৰণে। কিন্তু চেৱৈ মিঠা বনাই খোৱাতকৈ এনেদৰে এবাৰ বনাই খাওক আৰু সন্তানকো খুৱাওক। এতিয়া দেখিছে, মই দেখুৱাই দিছোঁ, একেবাৰে জৰজৰীয়া হৈ পৰিছে। আপোনালোকে বাৰু এই ৰেচিপিবিধ কেনে পালে? অলপ ধনিয়া পাত যদি ঘৰত থাকে তেন্তে দি দিব পাৰে, নিদিলেও কোনো কথা নাই, খুবেই সুস্বাদু হয়। আপোনাৰ ঘৰত যদি চেৱৈ পেকেট কিনা আছে তেন্তে আজিয়ে আপুনি বনাই খাব পাৰিব সন্ধিয়া চাহৰ লগত। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে কমেণ্ট এটা কৰি মোক জনাবচোন, আৰু লাইক কৰিবলৈও পাহৰি নাযাব। কমেণ্ট কৰিলে আচলতে মই ভাল পাওঁ, কাৰণ তেতিয়া মোৰ সাৰ্থকতা যেন অনুভৱ হয়। আৰু যিসকল নতুন ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে, ছাবস্ক্ৰাইব কৰিবলৈ যেন পাহৰি নাযায়। ধন্যবাদ।